মনৰে নিজানত জোনাক আছিলে। সকলোৱে চাওক চিনেমাখন, যিহেতু জুবিন দাৰ এইটো সপোন এটা আছিল। খালি দুখ লাগিছে যে তেখেতে নিজেই তেখেতৰ সপোনটো দেখা নাপালে। হঠাতে শুকালে পোহৰৰ পাইৰেচিৰ ক্ষেত্ৰত কি ক'ব? বিভিন্ন কিছু অংশ ৰেকৰ্ডিং কৰি শ্বেয়াৰ কৰে সামাজিক মাধ্যমৰ ষ্টেটাছত। মাজতেতো আপোনাৰ পাইৰেচিৰ কাৰণে আমাৰ কেছেট ইণ্ডাষ্ট্ৰি আপোনাৰ নোহোৱাই হৈ গ'ল। তথাপিতো এতিয়া এটা বস্তুৱে ক'ম যে চিনেমাখন ধৰক আপোনাৰ মোবাইলত ৰেকৰ্ড কৰি হওক বা কিবা এইবিলাক আপলোড দিয়াৰ লগে লগে মানুহৰ সেইটো কিছু হ'লেও আপোনাৰ সলনি হৈ যায়, বা যিটো হয় গতিকে এইটো কৰিব নাপায় বা এইটো কৰিব নালাগে, কাৰণ এইটো ক্ষেত্ৰত যথেষ্ট কষ্ট জড়িত আছে সমগ্ৰ টীমটোৰে। বিশেষভাৱে সক্ষম ব্যক্তি ইতিমধ্যে ছবিগৃহলৈ প্ৰৱেশ কৰিছে আৰু তেখেতে ভিতৰলৈ প্ৰৱেশ কৰি জুবিন গাৰ্গৰ যিখন ছবি উপভোগ কৰিবলৈ আগবাঢ়িছে। খুবেই এক আচলতে ভাল লগা দৃশ্য বুলি ক'ব লাগিব, এক আৱেগিক দৃশ্য বুলিও ক'ব লাগিব, কাৰণ প্ৰিয় শিল্পীগৰাকীৰ কাৰণে আচলতে এয়াই মৰম। হঠাতে শুকালে পোহৰৰ ফুলনি, নীলিমাৰ মাজতো নাথাকা যে তুমি, নাহিবা বেদনা হৈ বুকু ভৰা।